Hello students, welcome to Chinmoy's Chemistry Point. আমাৰ আজি থাম্বনেইলত তোমালোকে অলৰেডি দেখাই পাইছা আমি যেটো সলিউশন চেপ্টাৰৰ লাষ্ট টপিক হে টপিকটো আজি আমি পঢ়িবলৈ আৰম্ভ কৰিছো হেতু হৈছে abnormal molar mass ঠিক আছে এই টপিকটো কি হয় তোমালোকৰ সেই বস্তুটো অকমান কনসেপ্ট আছে তোমালোকে বস্তুটো মই বুজাই দিছো ভালদৰে মন দি ক্লাসটো কৰা এতিয়া সো abnormal molar mass বুলি ক'লে কি হয় বস্তুটো সো ধৰি ললো আমাৰ গ্লুকোজৰ যেটো মলিকুলাৰ ফৰ্মুলা কি হয় C6H12O6 ইয়াৰ আমাৰ মোলাৰ মাস কি বা মলিকুলাৰ মাস কি গ্লুকোজৰ কিমান হ'ব 12 into 6 plus কিমান হ'ব হাইড্ৰোজেনৰ কাৰণে 12 into 1 okay ঠিক আছে প্লাস তোমাৰ 16 into 6 গুটেখিনি যদি এড কৰা আমাৰ সোৱা 180 গ্রাম per mol অৰ্থাৎ আমি যদি এটা গ্লুকোজৰ হক বা যিকোনো মলিকুলাৰ ক্ষেত্ৰত হ'ব পাৰে মই এটা গ্লুকোজৰ তোমালোকৰ ফৰ্মুলাটো এক্সাম্পলটো দি দেখাইছো গ্লুকোজৰ মোলাৰ মাস যদি আমি ক্যালকুলেট কৰা গুটেখিনি ক্যালকুলেট কৰা যায় তেতিয়া হলে আমাৰ ওলাব কিমান 180 গ্রাম per mol হেতু এটলিস্ট তোমালোকে মনত ৰাখি থবা এনেকুৱা বস্তুবোৰ গ্লুকোজৰ কিমান হয় সুক্ৰোজৰ কিমান হয় এনেকুৱা টাইপৰ মলিকুলবোৰ সোডিয়াম হাইড্ৰক্সাইডৰ কিমান হয় সালফ্ৰিক এসিডৰ কিমান হে গুটে বস্তুখিনি তোমালোকে মনত ৰাখি থবা পৰীক্ষাত বহুতখিনি টাইম তোমালোকৰ মানে বাছি যাব যদি এই বস্তু মনত ৰাখি থোৱা এটা চোৱা গ্লুকোজক আমি যদি তোমালোকে আমি জুখিবলৈ যাও থিওৰিটিক্যালি এই ভ্যালুটো কি হয় আমাৰ এটো থিওৰিটিক্যাল ভ্যালু থিওৰিটিক্যাল আমি এটো ক্যালকুলেট কৰি পাইছো বা থিওৰিটিক্যাল ভ্যালু থিওৰি ফালৰ পৰা আমি এটো পাইছো ঠিক আছে বা এটো ক্যালকুলেটেড ভ্যালু বুলিও ক'ব পাৰি আমাৰ এটো ক'ব পাৰি আমাৰ ক্যালকুলেটেড ভ্যালু যেহেতু আমি ক্যালকুলেট কৰি পাইছো ক্যালকুলেটেড ভ্যালু কিন্তু ধৰি ললো এগিলাস পানী আছিল ঠিক আছে এগিলাস পানী আছিল ৰবা মই ভালদৰে বুজাই দিছো ধৰি ললো এগিলাস এনেদৰে ধৰণৰ পানী এগিলাস আছিল ইয়াতে আমি অলপমান তোমালোকৰ গ্লুকোজ ইয়াতে ঢালি দিলো অলপমান ওপৰৰ পৰা ধৰা গ্লুকোজ এনেকে তললৈ ধৰা ঢালি দিলো ঠিক আছে এতিয়া গ্লুকোজখিনি যেতিয়া আমাৰ কি হ'ব তাতে পানীখিনি ধৰা মিক্স হৈ যাব তললৈ আহি পেলাই ধৰা পৰিব গ্লুকোজ পাউডাৰখিনি তলত আহি লৈ পেলাই পানীৰ লগত মিক্স হৈ গল এটা মিক্স হৈ যাওতে ইয়াৰ লগত কি প্ৰপাৰ্টি ৰিলেট হ'ব নাম্বাৰ 1 হ'ব কলিগেটিভ প্ৰপাৰ্টি খিনি কি আছিল ৰিলেটিভ lowering of vapor pressure হয় তাৰ পিছত কি আছিল elevation in boiling point next point to কি আছিল depression in freezing point তাৰ পিছত কি আহিব লাষ্টত আহিব তোমালোকৰ osmotic pressure হয় যেতিয়া আমি গ্লুকোজ খিনি ধৰা এনেকৈ ওপৰৰ পৰা তললৈ ধৰা পেলাই দিলো বা যিকোনো গ্লুকোজৰ ঠাইত নিমখো ল'ব পাৰা চেনিও ল'ব পাৰা তোমালোকে নিজৰ ইচ্ছামতে যি ল'ব পাৰা যদি আমি বস্তুখিনি ইয়াতে ধৰা পানীত যেতিয়া দি দিম এই পানীত থকা অৱস্থাত যদি আমি তাৰ যদি ওয়েটটো যদি আমি মেজাৰ কৰিব ওয়েটটো যদি আমি মেজাৰ কৰিব যাও তাৰ তেনেকুৱা ক্ষেত্ৰত কি হ'ব ইয়াতে এই গুটে ফেক্টৰ কিটাই কাম কৰিব না তাতে এটা ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ যেটো আমাৰ ভেপাৰ প্ৰেছাৰটো কমি যাব তাৰ সেই গ্লুকোজ খিনি বা পানী খিনি কি হ'ব সলিউশনটো বয়লিং পইণ্টটো ইনক্ৰিজ কৰি যাব ডিপ্ৰেছন ফ্ৰিজিং পইণ্টৰ ডিপ্ৰেছন হ'ব বা তাত অসমোটিক প্ৰেছাৰৰ কথা আহিব এনেকুৱা ক্ষেত্ৰত আমি যদি চাও যিখিনি গ্লুকোজ আছিল গ্লুকোজৰ যেটো আমি আগতে মলিকুলাৰ ফৰ্মুলা 180 পাইছিলো মলিকুলাৰ মোলাৰ মাসটো হেতু কেতিয়াও 180 নাপাও তাতকে হয়তো আমি কম পাব পাৰো নহয় হয়তো তোমাৰ তাতকে কি পাব পাৰো বেছিও পাব পাৰো কিন্তু 180 কেতিয়াও নাপাও কিয় নাপাও আমি ধৰা মানুহ এজন যেতিয়া পানীত ধৰা সাঁতুৰিবলৈ নামে আৰু এনেকৈ ডাঙৰ ট্যাঙ্ক এটা পুখুৰী এটা ধৰা মানুহ এজন যেতিয়া সাঁতুৰিব নামে তাত কি হ'ব মানুহজনক বাহিৰলৈ ওপৰ ফালে কি হবে ঠেলি থাকে নে নাই এটো ধৰা ভেপাৰ প্ৰেছাৰটো মানুহজনৰ কম হৈ যায় বা ভেপাৰ প্ৰেছাৰটো বাঢ়ি গ'ল মই কথাটো কৈছো এক্সাম্পলটো দিছো তেনেকুৱা ক্ষেত্ৰত মানুহৰ ওয়েটটো তোমাৰ নরমাল ধৰা তোমাৰ বাহিৰত ওয়েটটো তোমাৰ যিমানখিনি হ'ব পানীত যদি তুমি সাঁতুৰিবলৈ নামিছা সুইমিং পুল এটাত তোমাৰ ওয়েটটো কি হ'ব সদায় কম লাগে নাই পানীৰ তল ফালৰ পৰা তোমাক প্ৰেছাৰ দি থাকিব তেনেকুৱা সময়ত যদি পানীত থকা সময়ত তোমাৰ যদি ওয়েটটো যদি তোমাৰ জোখা যায়
তেতিয়াহ'লে সেইটো এক্সাক্ট ৱেটটো আমি কেতিয়াও নাপাওঁ অলপ হ'লেও চেঞ্জ পাম এই যিখিনি যে চেঞ্জ হৈ যে হ'ল আমাৰ পাব লাগিছিলে নৰ্মেলটো কিন্তু যে আমি যে পাইছোঁ অলপ বেলেগ মোলাৰ মাছ এটা সেইটোকে কোৱা হয় এবনৰ্মেল মোলাৰ মাছ ঠিক আছে বুজি পালা এবনৰ্মেল মোলাৰ মাছৰ লগত এটা টাৰ্ম সদায় ৰিলেট হৈ থাকে সেই টাৰ্মটো এজন সাইন্টিষ্টে তাৰ ওপৰত কাম কৰিছিলে আৰু সেই সাইন্টিষ্টজনৰ নামৰ ওপৰতে এই এটা থিওৰি ইয়াৰ লগত এটা ৰিলেটেড টপিক আছে এজন সাইন্টিষ্টজনৰ নাম আছিলে তোমালোকৰ ভেন্ট হফ আৰু তেওঁৰ নামৰতে ডিপেন্ড কৰি পেলাই এই এটা ফেক্টৰ এটা আহিছে যাক কোৱা হয় ভেন্ট হফ ফেক্টৰ যাক আমি ইংলিছৰ আই যিটো স্মল লেটাৰ আই সেই লেটাৰটোতে ডিনোট কৰোঁ ঠিক আছে সেই লেটাৰটো আমাক কি কৈছে চোৱা এই লেটাৰটো যদি আই যদি কোৱা যায় আমাৰ ভেন্ট হফ ফেক্টৰ যদি উলিওৱা যায় অলৱেজ কি হ'ব আই ইকুৱেল টু আমাৰ যিটো নৰ্মেল মোলাৰ মাছ গ্লুক'জৰ কিমান 180 এইটো ওপৰত আহিব নৰ্মেল মোলাৰ মাছ ঠিক আছে আৰু তলত আহিব তোমালোকৰ এবনৰ্মেল মোলাৰ মাছ এবনৰ্মেল মোলাৰ মাছ ঠিক আছে এবনৰ্মেল মোলাৰ মাছ বা যদি ইন টাৰ্মছ অফ যদি কলিগেটিভ প্ৰপাৰ্টি চাবলৈ যাওঁ কলিগেটিভ প্ৰপাৰ্টি ক্ষেত্ৰত কি আহিব তোমালোকৰ observe colligative property divided by তোমালোকৰ আহিব ইয়াতে calculated colligative property আৰু আমাৰ নৰ্মেলক আমি নৰ্মেলটোক আমি ক্যালকুলেটেড বুলি ক'ব পাৰো দেই ওপৰত যে আমি লিখিছো নৰ্মেল তাক আমি ক্যালকুলেটেড বুলি ক'ব পাৰো এটা তোমালোকে এটা বস্তু নটিস কৰিছানে ইয়াতে মই গম নাপাওঁ তোমালোকক মই দেখুৱাই দিছো ইয়াতে এটু আই বুজাইছে এটু আই একেটাই ইয়াতে যেনিবা মোলাৰ মাছৰ কথা কৈছে ইয়াতে কলিগেটিভ প্ৰপাৰ্টি এটা চোৱা ওপৰত কি হৈছে ওপৰৰ টাৰ্মটো কি আছে নৰ্মেল আছে বা ক্যালকুলেটেড টাৰ্মটো ওপৰত আছে হয়নে ওপৰত আছে নিউমাৰেটৰ কিন্তু ইয়াতে চোৱা আমাৰ ক্যালকুলেটেড টাৰ্মটো ক'ত আহিলে তলত আহি গৈছে নে ওপৰত অথনি আমাৰ ক্যালকুলেটেডটো ক'ত আছিলে ওপৰক আমি তলৰ এবনৰ্মেল মোলাৰ মাছে তাক ডিভাইড কৰিছো ক্যালকুলেটেডটো ওপৰত আছিলে কিন্তু একেটা ইয়াতে আমিতো আই উলিয়াইছো ইয়াতো আই কিন্তু ইয়াতে ক্যালকুলেটেডটো তলত আহিছে এটো কিয় আহিছে বাৰু ক'ব পাৰিবানে এটো এটা কাৰণে আহিছে সদায় আমাৰ যেটো কলিগেটিভ প্ৰপাৰ্টি হয় কলিগেটিভ property is always কি inverse of তোমাৰ মোলাৰ মাছ যিমানে মোলাৰ মাছ যিমানে বস্তু বেছিকে এড কৰিবা ধৰা পিওৰ ওয়াটাৰত যিমানখিনি বেছি মোলাৰ মাছ এড কৰি গৈ থাকিবা কলিগেটিভ প্ৰপাৰ্টিটো কি হ'ব চেঞ্জ হৈ গৈ থাকিব মোলাৰ মাছ বাঢ়ি গলে কলিগেটিভ প্ৰপাৰ্টি ধৰা বইলিং পইণ্ট ধৰা কমি যাব পাৰে মুঠতে দুইটা ইনভাৰ্সলি প্ৰপোৰ্শনেল মোলাৰ মাছ আৰু তোমাৰ কলিগেটিভ প্ৰপাৰ্টি দুইটা ইনভাৰ্সলি প্ৰপোৰ্শনেল যাৰ কাৰণে তোমালোকৰ কি হৈছে ইয়াতে মোলাৰ মাছটো যদিনো ক্যালকুলেটেডটো ওপৰত আছে এটা ক্যালকুলেটৰটো তলত আহিছে কাৰণ আমাৰ দুইটা ইনভাৰ্সলি প্ৰপোৰ্শনেল গতিকে হেতুৱে কিন্তু বস্তু একেটাই থাকিব মিনিং একেটাই থাকিব ভেন্ট অফ ফেক্টৰ তোমালোকৰ ভ্যালু একেই থাকিব আৰু এই গুটেইখিনি তোমালোকৰ এটো এক্সপেৰিমেন্টালি আমাৰ ডিটাৰমাইন কৰা যায় বস্তুখিনি তোমাৰ এই ধৰা চাই পেলাই তোমালোকে ক'ব নোৱাৰিবা আৰু ইয়াৰ ওপৰত নিউমেৰিকেল এটা দুটা আছে মই পিছলে তোমালোকৰ নিউমেৰিকেল খিনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ লগতে সলভ কৰিবলৈ চেষ্টা কৰিম তোমালোকে আশা কৰিছো গোটেই চেপ্টাৰটো আমাৰ এটো লাষ্ট ভিডিও আছিলে তোমালোকৰ সলিউশন চেপ্টাৰৰ আমাৰ যেটো হাইড্ৰোজেন পেইড বেটছ তেওঁলোকৰ গোটেই কমপ্লিট তেওঁলোকে ভিডিওৰ সিৰিজটো কমপ্লিট এই ভিডিওবোৰ পাইছে তেওঁলোকে কোনোবা ষ্টুডেন্ট যদি এটাও যদি জয়েন কৰা নাই তোমালোকে জয়েন কৰিব পাৰা কাৰণ ক্লাছবোৰ বৰ ধুনীয়াকৈ হৈছে ষ্টুডেন্ট খিনি আৰু তেওঁলোকে সমানে তোমালোকৰ কষ্ট কৰি গৈছে আশা কৰিছো সকলোৰে ৰিজাল্ট ভাল হ'ব আৰু তোমালোকে যদি কিবা বুজি পোৱা নাই মোক সুধিব পাৰিবা বা যদি কোনোবা বেটছটো জয়েন কৰা বুলি ভাবা মোক কন্টাক্ট নাম্বাৰবোৰ আগৰ মই হাইড্ৰোজেন বেটছৰ দিয়া আছিল ভিডিও তাতে তোমালোকে পাবা তোমালোকে জয়েন কৰিব পাৰিবা আশা কৰিছো তোমালোকে এই সলিউশন চেপ্টাৰটোৰ পৰা যিখিনি মাৰ্ক তোমালোকৰ 11ত আহিব সৰি ক্লাস 12ত তোমালোকৰ ইয়াৰ পৰা বা নিটটো তোমালোকৰ ইয়াৰ পৰা এটা লাৰ্জ এমাউন্টৰ কোৱেশ্চনছ তোমালোকৰ ইয়াতে দেখা পাবা আৰু তোমালোকৰ 7 যেটো বৰ্ডৰ এক্সাম আহিব তাত তোমালোকৰ আহিব এই চেপ্টাৰটোৰ পৰা 7 মাৰ্কস আশা কৰিছো তোমালোকৰ আউট অফ 7 তোমালোকে যাতে 7 স্কোৰ কৰিব পাৰিবা কাৰণ মই গোটেই কমপ্লিট A to Z গোটেইখিনি পঢ়াইছো লগতে তোমালোকৰ নিউমেৰিকেলছবোৰ কৰাই গৈছো গতিকে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং আৰু তোমালোকে ভিডিওটো শেয়াৰ কৰিবা আৰু যদি কোনোবাই চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি লবা ঠিক আছে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং